আমি এতিয়া এই কোৱেশ্চন কেইটা ডিসকাস কৰো এইটো যে কোৱেশ্চন হয় এক্সাৰসাইজৰ যত টেবুল এনেকুৱা থাকে কারেন্ট আৰু ভি থাকে এটো একচুয়ালি ভিআই গ্ৰাফ টপিকটো হয় তোমালোকক কৰা হৈছে ক্লাছত এইটো পঢ়া হৈছে ভিআই গ্ৰাফ টপিকটো অলপমান ৰিভাইজ কৰি লবা ঠিক আছে মই দেখাইছো তোমাক থিওৰিটো ইয়াতে তাৰ ফৰ্মুলা থাকে কি ওলোৱা ফৰ্মুলা থাকে ৰেজিস্ট্যান্স ওলোৱা ফৰ্মুলা থাকে মই থিওৰিটো দেখাইছো ৰবা একেলগে অলপ ৰিভিজন হৈ যোৱা নিচিনাকে এইটো আছে তো ভিআই গ্ৰাফ है ना ভি মানে পটেনশিয়াল আৰু পটেনশিয়াল ডিফারেন্স আৰু আই মানে কারেন্ট আছিল তো ভিআই গ্ৰাফত কি হয় তোমাৰ এক্স এক্সিসৰ ফালে এক্স এক্সিস মানে আমি জানো এটো এক্স ইফালে ওয়াই তো এক্স এক্সিসৰ ফালে কি থাকে আই আৰু ওয়াই এক্সিসৰ ফালে কি থাকে ভি থাকে তো ভিআই গ্ৰাফ তো ভি টো ওপৰৰ ফালে থাকিব আৰু আই টো এনেকে থাকিব ঠিক আছে ভিআই গ্ৰাফ এটো মনত ৰাখিবা উল্টা পুল্টা কৰি নিদিবা আৰু এক্সামত এমসিকিউত উল্টা পুল্টা কৰিবৰ কাৰণে এমসিকিউত উল্টাকে দিব পাৰে বাট তোমাক যদি ড্ৰ কৰি দিব কয় তেতিয়া তুমি ওপৰৰ ফালে ভি ইফালে আই বনাবা ঠিক আছে ৰিডিং বিলাক আই ৰ ইফালে ওয়াই ভি ৰ ইফালে এনেকে বাকি গ্ৰাফটো বনাব জানাই তোমালোকে ক্লাস 7 8 মানৰ পৰা কৰি আহিছা গ্ৰাফ বনাব তো সোৱা তো আই ইফালে লৈছে তো কারেন্ট ইফালে আৰু ইফালে কি পটেনশিয়াল ডিফারেন্স লৈছে ভি তো এটো ইবিলাক ৰিডিং বিলাক থাকিব ইয়াতে ইফালে কারেন্টৰ ৰিডিং বিলাক থাকিব তো ধৰা হল ইয়াতে এটা হয় ধৰা হল এটো 5 এম্পিয়াৰ আৰু ধৰা হল এটো হল তোমাৰ 10 ভোল্ট তো মানে এটো এটা পয়েন্ট লৈছে ধৰা হল দেন নেক্সট আৰু এটা পয়েন্ট লৈছে তো এনেকে পয়েন্ট বিলাক লৈ এডাল এনেকে লাইন বনাই দিয়ে আৰু লাইনটো তোমাৰ এই 0 0 ৰ মাজেদি পাস হৈ যায় ঠিক আছে ভি আৰু আই আৰু আমি কি পাও ইনক্লাইন স্ট্ৰেট লাইন পাইছো ইনক্লাইন মানে কি হৰিজন্টেলো নহয় ভাৰ্টিকেলো নহয় ইনক্লাইন মানে অলপমান বেকা হৈ আছে মানে হৰিজন্টেলৰ লগত বেকা হৈ আছে ঠিক আছে তো স্ট্রেট লাইন হয় ইনক্লাইন স্ট্রেট লাইন হয় পাসিং টু দা অরিজিন কার মাজেদি গৈছে অরিজিনৰ মাজেদি গৈছে তো এইখিনি আমি পাইছিলো তো ভিআই গ্ৰাফ হয় ডেফিনেটলি ভি আৰু কাৰ মাজত ৰিলেশনশিপ দেখায় সেই গ্ৰাফটোৱে পটেনশিয়াল ডিফারেন্স আৰু কারেন্টৰ মাজত ঠিক আছে এই ফর্মুলাতে তুমি মনত ৰাখিব লাগে ৰেজিস্ট্যান্সৰ ফর্মুলা সোৱা মই তোমাক দেখাই আছো একচুয়ালি ওহমস ল মতে ভি ইকুয়াল টু কি হয় আইআর হয় না ঠিক আছে তো যদি রেজিস্ট্যান্স ওলাব লাগে ভি ডিভাইডেড বাই কি হ'ব আই ইফালে আর ৰ লগত ইনটু হৈ আছে ইফালে হলে ডিভাইড হ'ব তো রেজিস্ট্যান্স ইকুয়াল টু কি হয় ভি বাই আই হয় তো বাই ফর্মুলা আমি রেজিস্ট্যান্সৰ ফর্মুলাটো কি পাও বাই ওহমস ল আমি রেজিস্ট্যান্সৰ ফর্মুলাটো পাও ভি বাই আই এটা তুমি কোৱাচোন মোক ভিআই গ্ৰাফত ভিটো কোনফালে থাকে ইফালে থাকে তো ওপৰত কি আহিব ভি ওপৰৰ ফালে থাকে বাট এটো কি এক্সিস হয় আমি জানো এটো ওয়াই এক্সিস আৰু ইফালে কি এক্সিস থাকে এক্স এক্সিস থাকে তো ওপৰৰ ফালে ভি আহে ফৰ্মুলাত তলৰ ফালে আই আহে ঠিক আছে তো সেইকাৰণে একচুয়ালি ওপৰৰ ফালে ওয়াই ইন্টারসেপ্ট আহে ওপৰৰ ফালে কি আহে ওয়াই ইন্টারসেপ্ট আহে তলৰ ফালে কি ইন্টারসেপ্ট আহে এক্স ইন্টারসেপ্ট আহে এক্স মানে কি আই ঠিক আছে তো তুমি এই বস্তুটো এনেকৈ লিখিব পাৰা তোমাৰ নোটছত যদি লিখা নাই এনেকৈ লিখিব পাৰা ওপৰৰ ফালে কি v2 - v1 আৰু তলৰ ফালে কি i2 - i1 কথাখিনি বুজি পাইছা তাৰ মানে x x যে লৈছো তাৰ জায়গাত আমি কারেন্টৰ পয়েন্ট হিচাপে লব পাৰি i2 - i1 আৰু v2 - v1 ফৰ এক্সাম্পল সো থিওরিতে বুজাই দিছে বাট গ্ৰাফটো যদি বনাও এনেকৈ আছে ইফালে v আছে ইফালে কি আছে i আছে এনেকৈ পয়েন্ট থাকে ধৰা হল ইটো এটা পয়েন্ট ইটো হল তোমাৰ ফার্স্ট পয়েন্ট i1, v1 ইটো হল সেকেন্ড পয়েন্ট i2, v2 কিয় হয় বুজি পাইছা না না এইটো পয়েন্টত যাবৰ কাৰণে ইফালে ইখিনি যাব লাগিব ইখিনি ধৰা হল i1 আৰু ইখিনি যাব লাগিব ইখিনি ধৰা হল v1 সেইকাৰণে এই পয়েন্টটো কি হ'ব i1 v1 এইটো পয়েন্ট ধৰা হল ইয়ালৈকে হল তোমাৰ i2 ইখিনি i2 সেইকাৰণে i2 x তোমাৰ x কোঅৰ্ডিনেট হয় আৰু ইখিনি হল তোমাৰ v2 ধৰা হল v1 v2 তো এইটো হ'ব ফৰ্মুলাটো জাস্ট মনত ৰাখিবা এনেকুৱা ধৰণৰ হয় v2 - v1 by i2 - i1 ঠিক আছে ওপৰত v তলত i এইটো ইম্পৰ্টেন্ট ওপৰত v তলত i
ইণ্টাৰচেপ্ট হিচাপত যদি মনত নাৰাখা এনেকৈ মনত ৰাখিবা বিকজ গ্ৰাফটো উল্টা পুল্টাকৈও দিয়ে কেতিয়াবা কনফিউজ কৰাব ওপৰত ভি তলত আই এই ফৰ্মুলাটোৰ পৰা মনত ৰাখিব ঠিক আছে বাকী চোৱা এইটো কুৱেশ্যন তোমালোকৰ ক্লাছতে কৰা আছে সেইকাৰণে মই ইয়াতে দেখাইছোঁ এইটো টেবুল দিয়া আছে আইৰ কৰেছপণ্ডিং ভেলু ভি দিয়া আছে আই এইটো হ'লে বোলে ভি ইমান হয় আই এইটো হ'লে বোলে ভি ইমান হয় আই এইটো হ'লে বোলে ভি এইটো হয় আই এইটো হ'লে ভি ইমান পইণ্ট দি আছে তো ইয়াক লৈ আমি গ্ৰাফ বনাম ইফালে ভি এক্সৰ ফালে কি আই তো আইৰ ফালে ৰিডিংবিলাক কেনেকুৱা আছে 0.5 1 2 3 4.2 তো কি কৰিম 1 2 3 4 5 6 7 এনেকুৱা ৰিডিং ল'ম বিকজ মেক্সিমাম 4.2 আছে তো ঠিক আছে 7লৈকে লৈ লৈছে তাতে হৈ যাব লাগে তো প্ৰথম 0.5 বোলে আৰু ভল্টেজৰ ফালে কি মেক্সিমাম কি আছে 13.2 গ্ৰাফ বনাবতো জানাই তোমালোকে মই এইটো তোমালোকে গ্ৰাফ পোৱা ক্লাছ 8ৰ পৰা তো 13.2 মেক্সিমাম আছে তো ভল্টেজৰ ফালে ইফালে মেক্সিমাম 13.2 যাব পৰাকৈ এনে ৰিডিং লৈ লৈছে 14লৈকে লৈ লৈছে ঠিক আছে তো চোৱা ফাৰ্ষ্ট পইণ্টটো বহাইছে ভি এক্সৰ ফালে কি এক্সৰ ফালে আই তো আইক ল'ব প্ৰথমতে 0.5 এইটো আছে 0.5 প্ৰথমতে আগ লৈছে 0.5 আৰু ৱাইৰ ফালে আছিল 1.6 আছিল তো ইফালে আই ল'ল আৰু ইফালে কি ল'ল ভল্টেজ ল'ল তো এইটো ফাৰ্ষ্ট পইণ্ট বনাল ঠিক তেনেকৈ ছেকেণ্ড পইণ্টৰ কাৰণে 1 3.4 কাৰেণ্টৰ ফালে 1 ভল্টেজৰ ফালে 3.4 এইটো ছেকেণ্ড পইণ্ট পাইছে দেন 2 6.7 3.4টো কেনেকৈ লৈছে জানো আইডিয়া কৰিছে এইটো একজেক্টটো নহয় 3 আৰু 4ৰ মাজত 3.5 থাকিব একদম মিডিলত তো ইয়াতকৈ অলপমান তলত 3.4 হ'ব তেনেকৈ লৈছে ঠিক আছে 6.7টো কেনেকৈ লৈছে জানো 2টো ল'বৰ কাৰণে ইজি তো ইফালে 2 দেন এনেকৈ এডাল স্কেল তুমি এডাল স্কেল মিলাই ল'বা এনেকৈ 6.7 যাবৰ কাৰণে 7তকৈ অলপমান কম হ'ব এইখিনি বুজি পাইছে না দেন 3 10.2 চোৱা মই পইণ্ট যদি হিচাপত ক'ব খোজোঁ ইয়াতে পইণ্টখিনি দেখি ল'ব পাৰি তুমি 0.5, 1.6 1, 3.4 2, 6.7 দেন গ্ৰাফত বহাৰ নিচিনাকৈ তুমি বহাব পাৰা ঠিক আছে তো এইটো গ্ৰাফটো বনালে এই গ্ৰাফক কি বুলি কয় VI গ্ৰাফ বুলি কয় ঠিক আছে তোমাৰ কপিত কৰা আছে দিয়া এইখিনি বস্তু তাৰপিছত ৰেজিষ্টেঞ্চটো ওলোৱাটো চোৱা ৰেজিষ্টেঞ্চটো কেনেকৈ ওলাইছে তো ৰেজিষ্টেঞ্চটো ওলোৱাৰ কাৰণে এতিয়া লিখিছে টেকিং এনি 2 পইণ্টছ অন দ্য গ্ৰাফ দুটা পইণ্ট লৈছে 0 0 আৰু 1 3 4 লৈছে ঠিক আছে ইয়াৰে মানে অলপমান ইজি কৰিবৰ কাৰণে এই 0 0 পইণ্টটোকে লৈ লৈছে আৰু এটা যিকোনো পইণ্ট আছে 1.34 ঠিক আছে বাৰু আৰু তুমি ধৰা হ'ল 1.34 ল'লা আৰু 3.10 ইটোও ল'ব পাৰা তুমি যিকোনো দুটা পইণ্ট ল'লে হ'ল ইটো ল'লা ইটো ল'লা আৰু ইটো ল'লা এনেকুৱা ইটো ল'লা আৰু দূৰৰ পইণ্ট দুটা ল'লা এনেকৈ মুঠতে দুটা পইণ্ট ল'ব লাগিব তুমি ঠিক আছে তো ইয়াতে তুমি কি কৰিব পাৰা y2 minus y1 by x2 minus x1 নিলিখি তুমি কি লিখিব পাৰা এইটো লিখিব পাৰা কি ক'লো ওপৰৰ ফালে v হয় v2 minus v1 by i2 minus i1 ঠিক আছে মানে দুটা ভল্টেজৰ ভেলু মাইনাছ কৰিছোঁ দুটা কাৰেণ্টৰ ভেলু মাইনাছ কৰিছোঁ দেন এনচাৰটো আমি এইটো পাইছোঁ আৰু কাষত লিখি দিবা কনচিডাৰিং দিছ 2 পইণ্টছ ঠিক আছে তো এতিয়া মই কি কৰোঁ তোমাকতো এইটো ক'লোঁ এইটো তোমাৰ ক্লাছত কৰোৱা আছে বস্তুখিনি চোৱা একেলগে মই দিছোঁ এইটো দেখাইছোঁ এবাৰ বাকী এটা কুৱেশ্যন তোমালোকৰ প্ৰি বৰ্ডত আহিছিল মই সেইটো তোমালোকক কৰি দেখাম একদম কমপ্লিটলি ঠিক আছে তাতে পূৰা বুজি পোৱা আৰু এইটোতো মই দেখালোঁ তাতে তোমালোকৰ ক্লাছত কৰা আছে কাৰণে মই জাষ্ট দেখাইহে দিলোঁ কি বাট এইটো মই তোমাক ভালকৈ কৰি দিম আৰু এক্সামত অলপমান ইজি ডাটা আহিব যিটো ইটো আছিল সেইটো অলপমান কমপ্লিকেটেড ডাটা সেইটো মানে এই কুৱেশ্যন এইটো যিটো আছে এক্সাৰচাইজ তোমাৰ এক্সাৰচাইজৰ যিটো আছে সেইটো অলপ ডাটাটো কমপ্লিকেটেড হা তো মই এইটো কৰি আছোঁ একদম চাবা মই সোনকালে কৰিম ডায়েগ্ৰাম বেয়া হ'ব পাৰে তো এই টেবুলখন দেখাৰ লগে লগে মই কি কৰিম জানানা মই জানো ওপৰ ফালে ভি থাকে তলৰ ফালে আই থাকে আৰু আইৰ মেক্সিমাম কিমান 25 যাব লাগে মেক্সিমাম তো মই কি কৰিম 25 যাব লাগে না তো 5কে ল'লে মোৰ হৈ যাব 5 10 15 অলপ ইকুৱেল ল'বা মোৰ ইকুৱেল হোৱা নাই মই হিচাপ কৰি লোৱা নাই না তোমাৰ লগত স্কেল থাকিব 1 1 চেণ্টিমিটাৰ 2 2 চেণ্টিমিটাৰ সেনেকৈ ল'ব পাৰিবা 20 25
30 লৈকে ললো বিকজ আই মেক্সিমাম 25 লৈকে যাব লাগে তো আইৰ ফালে মই 30 লৈ ললো হৈ যাব মোৰ 25 আহি যাব দেন ভি ইফালে 50 যাব লাগে মেক্সিমাম ভি ইফালে আছে ইফালে কি আছে ভল্টত আছে আৰু ইফালে কিহত আছে আই এম্পিয়াৰত আছে ইফালে 50 লৈকে যাব লাগে মই এটা কাম কৰো 1 2 3 4 5 6 ঠিক আছে তাৰ মানে 10 কে ল 10 20 30 40 50 60 হৈছে তো এতিয়া চাবা ফাৰ্স্ট পইণ্টটো পইণ্ট হিচাপত যদি তুমি চোৱা 5,10 বিকজ x, y হয় মেথছত পাইছা আৰু ইফালে x আছে I তো প্ৰথমতে I টো লিখিম দেন y টো দেন ইটো পইণ্ট কি 10, 20 ইটো পইণ্ট কি 15, 30 ইটো পইণ্ট কি 20, 40 মই গ্ৰাফত বহাম ইটো পইণ্ট কি 25, 50 তো চোৱা মই গ্ৰাফত বহাইছো ফাৰ্স্ট পইণ্ট 5,10 এতিয়া হ'ব 5,10 তো ইয়াতে হ'ব না দেন 10,20 ইয়াতে হ'ব ইয়াৰ পৰা 20 ইয়াৰ পৰা 10 10,20 তাৰপিছতে 15,30 এইখিনি মানত হ'ব দেন এইখিনি মানত হ'ব এটা ইফালৰ পৰা 40 আছে ইয়াত 20,40 দেন 25, তোমাৰটো পুৰা লিনিয়াৰ হ'ব তোমাৰ মোৰ অলপমান ইফালে ভাল হোৱা নাই দেন 30 তো নাই লাষ্ট পইণ্ট 25 আৰু কি আছিল 25 আৰু 50 আছিল ঠিক আছে তো এতিয়া কি হ'ব এডাল ইফালৰ পৰা এনেকৈ ল'বা এনেকৈ চিধাকৈ এডাল আস্তানি দিবা একদম মাজেদি যাব তোমাৰ এইটো ডায়াগ্ৰামত কিছুমানত নাযাব পাৰে ইয়াতে নাযাব পাৰে কথা নাই এটা দুটা যদি মিছ হৈ যায় কোনো কথা নাই যে একদম পৰিব লাইনতে বাট মেক্সিমাম লাইনত পেলালে হ'ল তো এতিয়া যদি তুমি যদি পইণ্ট হিচাপত লিখিব খোজা এতিয়া 5,10 লিখিব যদি খোজা 10 নিলিখিলে কথা নাই 10, 20 এইটো কিমান হ'ব 15, 30 অলপ ভাল দেখা পাব গ্ৰাফৰ নিচিনা 20, 40 এইটো কিমান হ'ব 25, 50 ঠিক আছে তো 5টা পইণ্ট দিয়া আছিল তো এতিয়া এনেকৈ লিখি দিব পাৰে দিছ ইজ হোৱাট এনেকৈ মাৰি দিব পাৰে যে আৰু যাব এইটো কি হয় VI গ্ৰাফ দিছ ইজ হোৱাট VI গ্ৰাফ এতিয়া গ্ৰাফ যদি দিয়ে অলপ স্কেলটো লিখি দিবা স্কেলটো কি লিখিবা along x axis তুমি ধৰা হ'ল 1 সেন্টিমিটাৰ ইকুৱেল টু কিমান লৈছা 5 ইউনিট লৈছিলোঁ হয় না নহয় 5 এম্পিয়াৰ লৈছিলোঁ 5 এম্পিয়াৰ আৰু along y axis কিমান লৈছোঁ 1 সেন্টিমিটাৰ ইকুৱেল টু কিমান 10 যদি গ্ৰাফ দিয়ে তো গ্ৰাফৰ হিচাপত লিখিব লাগিব এইবিলাক তুমি জানা 10 ভল্ট লৈছোঁ তো এনেকৈ লিখিব লাগিব যদি গ্ৰাফ নিদিয়ে এনেকৈ বনাব লাগিব তাৰপিছতে হল 1 মাৰ্ক 2 মাৰ্ক আছিল এতে গ্ৰাফটোৰ কাৰণে 1 মাৰ্ক আৰু বাকি এতে ওলাব দিছিল কি জানা না ক্যালকুলেট দা ৰেজিস্ট্যান্স তো ওলাই দিও নাও ৰেজিস্ট্যান্স r ইকুয়াল টু কিমান হ'ব ফৰ্মুলা কি আছে ফৰ্মুলা কি v2 - v1 / i2 - i1 যি কোনো পইণ্ট লৈ লবা এতে লিখি দিবা কনসিডাৰিং 2 পইণ্টস দুটা পইণ্ট লৈ লোৱা কনসিডাৰিং 2 পইণ্টস মই কি লৈ লো এটা লৈ লো স্টাৰ্টিংটো এটা হে লাষ্টটো লৈ লো হা এটা লাষ্টটো লৈ লো তো 5 10 এন্ড লাষ্টৰ পইণ্টটো কি 25 দুটা পইণ্ট লৈ ললো তো কোৱা যদি ইয়াত চাব অসুবিধা পোৱা গ্ৰাফৰে চাই ল'বা তো লাষ্টৰ পইণ্টটোৰ কাৰণে v কিমান 50 আৰু v1 কিমান 10 তো 50 - 10 হ'ব কাৰণ দুটা পইণ্ট লৈছো না ইটো পইণ্ট আৰু ইটো পইণ্ট লৈছো তো 50 - 10 ডিভাইডেড বাই 25 মাইনাস কি হ'ব 50 - 10 হ'ব ডিভাইডেড বাই কি হ'ব 25 - 5 হ'ব কিমান হ'ব 25 - 5 হ'ব বুজি পাইছা কি কৈছো মই v2 - v1 divided by i2 - i1 ঠিক আছে ফার্স্ট পয়েন্টৰ মানে কোঅর্ডিনেটটো আমি এনেকৈ চাব পাৰো এটো ধৰা হল i1 v1 হয় আৰু এটো i2 v2 হয় এনেকুৱা ধৰণৰ তো 50 - 10 divided by 25 - 5 এনেকৈ কৰিছো তো এটো যদি কৰা কি পাবা 40 50 - 10 40 25 - 5 20 आंसर কি পাবা 2 পাবা বাট ৰেজিস্ট্যান্সৰ ইউনিট কি হয় ওহম হয় ঠিক আছে তো এটো ইয়াৰ आंसर আছে বুজি পাইছা এটো এক্সামত আহিছিল তোমালোকৰ এটো আহিছে
মই দেখাই দিছোঁ একেলগে এই কুৱেশ্যনটো এইটো এনচাৰ এনেকৈ তো গ্ৰাফ ঠিক আছে তো তুমি প্ৰেক্টিছ কৰি ল'বা বাকী কুৱেশ্যনকেইটা আমি নেক্সট ভিডিঅ'ত কৰোঁ এইটো এটা এক্সট্ৰা টপিক হিচাপে মই আপলোড কৰি দিওঁ বহুতৰ ডাউট আছিল তো ছেপাৰেটকৈ চাব পাৰিব এইটো